এয়া আমাৰ ভঁৰাল ঘৰৰ মেৰামতিৰ কাম আৰম্ভ হৈছে দৌৰাদৌৰিকে। তাৰমানে ভঁৰাল ঘৰটো খালী কৰা হ'লতো, কাৰণ ধান কাটা আৰম্ভ হৈছে আজিৰ পৰা। আমি এতিয়া পথাৰত যাম বলক। এয়া আৰু আমাৰ আজিৰ পৰা ধান কাটা শুৰু হৈ গৈছে। ইতিমধ্যে 2-2.5 বিঘা 3 বিঘামান কাটিলে ধান, প্ৰায় সমাপ্তৰ পথতে। ইফালে আৰু সেইটো চাইডত আছে 5-6 বিঘা। এয়া আমাৰ সমীৰ আৰু লিজাই ধান মাৰা চাবা আহিছে। আমাৰ ইতিমধ্যে আহাত দেৰি হৈ গৈছে আৰু সমীৰ আৰু লিজা আহি পাই মানে ইফালে ধান মাৰা শেষ হৈ গৈছে আৰু ইফালে আমাৰ ধান ভগাই আছে। বান্ধি নথা কম পিছত বান্ধি বহাই থওঁ। ধানেই হোৱা নাই। লিজা আৰু সমীৰক ভাগৰ লাগিছে, এতিয়া ইয়াতে আহি বহি লৈছে চেয়াত। আৰু আমাৰ ট্ৰেক্টৰখন আহিয়ে পোৱা নাই এতিয়ালৈকে, আহিলে আমি যাম। আৰু এয়া আমাৰ ট্ৰেক্টৰ আহিল আৰু ধানবিলাক উঠাই আছে, আৰু ধানখিনি উঠোৱা হ'লে আমি ইয়াৰ পৰা যাম। আমাৰ ধান বজাই দিছে, দিয়া হৈ গ'ল আৰু এতিয়া আমি ঘৰত যাম। বাই বাই দে বাবা। বাই বাই।